সারি জীৱনৰে মাত্ৰা এয়াই অদম্য যাত্ৰা কি হৈছে তোৰ ইমান চটফটাই আছ যে অথনিৰে পৰা এখন পাত পঢ়ি শেষ কৰিব পৰা নাই তই মোক ইগনোৰ কৰি আছ বহুত সময়ৰ পৰা মোৰে অশান্তি লাগি গ'ল সেইকাৰণে নিজে ওলাই আহি মাত দিছো কি হৈছে ক কিয় বা বাৰে বাৰে তেওঁৰ মুখখন মোৰ সন্মুখলৈ আহি থাকে তেওঁতো মোক চিনিও নাপায় আৰু মই তেওঁ মানে এনেকুৱা লাগে যেন মোৰ কিবা নাম নোহোৱা কানেকশ্যন আছে তেওঁৰ লগত তেওঁৰ সহজ সৰল মুখখন দেখি তোৰ চিম্পেথি হোৱা নাই বুকুৰ কোনোবা এটা কোণত সাজ বহিছে যেন লাগিছে ক'ব নোৱাৰো কিন্তু তেওঁক দেখিলে কিয় জানো মোৰ বেলেগ জগতৰ প্ৰাণী যেন লাগে যিজন দেখাত সেইজন তেওঁ নহয় বুকুত যেন বহুত বোজা লৈ আছে মুখ ফুটা একো নকলেও যেন বহুত কথাই ক'ব বিচাৰে বুজিছো সেই পৃথিৱীৰ সমস্ত মৰমানি অনিৰুদ্ধ বৰুৱাক দিবলৈ মন গৈছে ন নাজানো মোৰ কি মন গৈছে কিন্তু মই তেওঁৰ জীৱনৰ পৰা সকলো দুখ বিষাদ বেজাৰ নাইকিয়া কৰি দিব খোজো Two black coffee and one milk coffee. Okay, thank you, sir. Thank you. সুৰঞ্জনা তোমাৰ মায়ে কি সদায় এনেকুৱা কৰে তোমাৰ লগত ট্ৰাষ্ট মি মই যি কৰি আছো সকলো ভাবি চিন্তি কৰি আছো তই অলপ ধৈৰ্য ধৰ ভিনদেউ কোন মইনে অ মানে মই কি কৈ পেলালো সৰি আদিত্য দা মই কিবা বেলেগে ভাবি আছিলো একো নাই দিয়া হৈ যায় এনেকুৱা মুহূৰ্তত কেতিয়াবা আদিত্য দা আপুনি প্লিজ কিবা এটা কৰক তাইৰ কাৰণে যেনে তেনে প্ৰডিউচাৰ এজন বিচাৰি দিয়ক নহ'লে মাকে তাইক কথা শুনাই শুনাই পাগল কৰি দিব প্লিজ পুৰবী সেইবোৰ বন্ধ কৰ কিয় বন্ধ কৰিব কোৱা তুমিতো মোক একো কথা খুলি নোকোৱাই
তাইক কিয় মানা কৰিছা ক'বলৈ? আদিত্যদা, এটা কথা কওঁ সুৰঞ্জনা, তোমাক বেয়া ব্যৱহাৰ কৰাৰ অধিকাৰ মই কাকোৱে দিব নোৱাৰোঁ। সি লাগিলে যোনেই নহওক কিয়। তুমি চাই থাকা, এইবাৰ তোমাৰ গানো ছুপাৰহিট হ'ব আৰু অহা এবছৰৰ ভিতৰত কুকিল নহয়, তুমি হ'বা অসমৰ নম্বৰ 1 ছিংগাৰ। কথা দিলোঁ মই তোমাক। মা, মাছ পিচ মোৰ তাত দিয়াচোন, মই বাছি দিওঁ দিয়া। আপুনি এটা কেনেকুৱা কৰিছে? ইমান ডাঙৰ হ'ল এতিয়ালৈকে মাছৰ কাঁইট বাছি খাব নোৱাৰে। এইটো কিবা কথা হ'ল নেকি কওকচোন? হ'ব দিয়া মা, জানাই দেখোন তাই নিজে কাঁইট বাচিলে সদায় ডিঙিত লাগে। হ'ব, ভনীয়াৰৰ হৈ ওকালতি কৰিব নালাগে। কাইলৈ বিয়া দি এখন ঘৰলৈ উলিয়াই দিলে তহঁত দুটা কি যৌতুকত যাবি মাছৰ কাঁইট বাছি দিবলৈ? সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ, আমাৰ নিতাক বিয়া নিদিওঁ, ঘৰতে ৰাখিম। কি? মানে ল'ৰাজনক আমি বিয়া কৰাই আনিম। জোঁৱাই আমাৰ ঘৰত থাকিব, আমাৰ লগত ৰাখিম। আৰু কিবা সপোন আছিল যদি কওকচোন, গোটেইখিনি একেলগে আমি শুনি লওঁ। ঘৰ যোৱাই আনিব তেওঁ। হেৰি, কথাবোৰ কোৱাৰ আগতে আপুনি কিবা চিন্তা কৰি লয় নে মুখত যি আহে তাকে বলকি দিয়ে? মই উঠিলোঁ। হ'ব দেউতা, আৰু নিদিবা। চবৰে খাই হ'ল, মই নাখাওঁ আৰু। তুমি ভাতকেইটা খোৱাচোন, ক'তনো চবৰে হৈ গ'ল? এই অলগদ্ধটোৱেচোন খায়ে আছে। ময়ো কাঁইট বাচিব নাজানো, সেইকাৰণেহে লাহে লাহে খাইছোঁ। মোকো কাঁইট বাচি দিয়া না দেউতা। দেউতা, ই কিন্তু মোক জানি বুজি জোকাই আছে। জোকাব দিয়া না, ইহঁত জ্বলে বুইছা। তোমাক যে মই অলপ বেছিকৈ মৰম কৰোঁ সেইটো ইহঁতে সহ্য কৰিব নোৱাৰে। সেইটো কিন্তু হয়, দেউতাই নিতাক যিমান মৰম কৰে কেতিয়াবা কিন্তু আমাৰ ঈৰ্ষাই লাগে। তোমালোকে ভুল বুজিছা, দেউতাই সকলোকে সমানে মৰম কৰে ন দেউতা? কিন্তু তোমাক অকণমান বেছিকৈ মৰম কৰোঁ। কৰক, যিখিনি বাকী আছিল সেইখিনিও নষ্ট কৰক ছোৱালীজনীক। পিছত কিন্তু ছোৱালী যেতিয়া হাতৰ পৰা ওলাই যাব তেতিয়া মোৰ ওচৰলৈ নাহিব। তুমি তাৰমানে মোক বেয়া ছোৱালী বুলি ভাবা ন মা? নাভাবো, তই ভালেই, কিন্তু বাপেৰৰ যি তোক বেয়া কৰিব সেইটো কিন্তু খাটাং। থোৱাহে তোমাৰ কথা। নিজৰ একমাত্ৰ ছোৱালীজনীক কেনেকৈ মৰম কৰিব লাগিব এতিয়া তোমাৰ পৰাহে শিকিব লাগিব। হিটলাৰ কৰবাৰ। মাজনী, তুমি মনটো কেলে বেয়া কৰিছা? কোনে কি কয় কৈ থাকিবলৈ দিয়া। ইহঁতে তোমাক মৰম কৰা দেখি জ্বলে বুইছা, ঈৰ্ষা কৰে তোমাক। অ' ৰ'বা, তোমাৰতো জন্মদিন আহি আছে। কোৱা, এইবাৰ তোমাক কি গিফ্ট লাগিব? নালাগে, বাদ দিয়া, একো নালাগে মোক। মোৰ মন পচন্দৰ কিবা এটা তুমি দিব খুজিলেও মায়ে দিব নিদিয়ে, চাবা। আৰে, হ'ল, এতিয়া শান্তি। বিনা কথাতে ছোৱালীজনীক মনটো বেয়া কৰি দিলা নহয়। মাজনী, মোৰোতো মন বেয়া, মোলৈও চোৱা এবাৰ। আপুনি চিয়ৰনে? আবে, ইয়াতকৈ আৰু কিমান বেছি চিয়ৰ হ'ব লাগিব বে? নিজৰ মানুহজনীৰ কাৰণে যদি ইমানখিনি কৰিব নোৱাৰোঁ, কিহৰ মতা হ'লো বে? মানুহজনী মানে
আপোনালোকৰ বিয়া ঠিক হৈ আছে নেকি? আবে চন, তাইৰ শিৰত কি সেন্দুৰকণ দিলেহে তাইৰ মোৰ মানুহজনী হ'ব নেকি? মনে প্ৰাণে ধনে জনে মই তাইক মোৰ অৰ্ধাংগিনী মানি লৈছোঁ, বুজিছ? আৰু তেওঁ? হা? তেওঁৰ মনতো একেই ফিলিংছ আছেনে? নাথাকিলেনো তাইৰ দুখবোৰ মোৰ লগত কেনেকৈ শ্বেয়াৰ কৰিলেহেঁতেন? কি হ'ল? ইমান কি ভাবিছ? আপুনি জানেনে, টকা আৰু মানুহৰ মাজত এটা বস্তু কমন। কি? দুয়োটাকে ভুল ঠাইত ইনভেষ্ট কৰিলে লোকচানেই হয়। মাক কচম বে, বৈদ্য কামোৰ তই, আৰু তোৰ আটাইতকৈ ডাঙৰ টেলেণ্ট এইটোৱেই। আপুনি ভাল মানুহ আদিত্য, সেইকাৰণে মই আপোনাৰ ভাল হোৱাটোৱে বিচাৰোঁ, এমপ্লয়ী হিচাপেও বন্ধু হিচাপেও। মক্কেল বে তই, যা যা, মোৰ এফালে যাব লগা আছে। কোনো ইফাল সিফাল নহয়, চিধা চিধি আপুনি ঘৰলৈ যাওক। আবে চন, তই দেখোন মাইকী শাসন কৰা দি কৰিছ দেখোন বে চন। কৰিবই লাগিব, নহ'লে উপায় নাই। কালি আপুনি বহুত খালে, দুদিনমান আপোনাৰ লিভাৰটো ৰেষ্ট দিয়ক। নিদিলে কি কৰিবি? মই ছাৰক চব কথা লগাই দিম। আবে চন, তই দেখোন ব্লেকমেইল কৰিবলৈ লৈছ বে। ঠিক আছে হ'ব দে, তু ভি কিয়া ইয়াদ ৰাখেগা। হ'ব, মই আজি নাখাওঁ। শুন, তই কিন্তু আজি গানটো কমপ্লিট কৰি দিবি। কাইলৈ সুৰঞ্জনা অফিচলৈ আহিব আৰু আমাৰ গান ৰেডি থাকিব লাগিব। আৰু মিউজিক? আছে এজন মিউজিক ডাইৰেক্টৰ, তাকে দিম বুলি মই ভাবিছোঁ। এটা কাম কৰিবি, কাইলৈ মিটিংখনত তয়ো থাকি দিবি। মানে এই গান চান জাতীয় চেন্সবোৰ মোৰ নাই ন, তোৰ ভাল। অ'কে আদিত্য। গুড নাইট ব্ৰাদাৰ, ফ্ৰম আনাডাৰ মাদাৰ। ঠিকেই ধৰিছিলোঁ, আজিও চাগে লম্ভিলেতো সেই মদাহীটোৱে। তেওঁ আজি মদ খোৱা নাই, মোৰ দেৰি হোৱাৰ বাবেহে মোক ঘৰত থ'বলৈ আহিলে। আচলতে তেওঁ মানুহজন ইমান বেয়া নহয়, এই স্বভাৱ কিছুমানহে বেয়া। তই নিজে ভাল যে, সেইকাৰণে সকলোকে তই ভালেই দেখা পাৱ। আদি, তই এনেকৈ মোৰ আশে পাশে নৃত্য নাটিকাই কৰি থাকিবি নে কিবা কবি? নহয় মানে দেউতা, চিৰিয়াছ ডিছকাশ্যন এটা কৰিবলগীয়া আছিলে। তোৰ কথা শুনি এনেকুৱা লাগিছে যেন তই খৰচৰ কিবা এটা নতুন ৰাস্তা উলিয়াইছ, নহ'লে কিবা এটা কাণ্ড কৰি আহিছ। খৰচ নহয়, ঠিক ইনভেষ্টমেণ্ট বুলি ধৰি ল'ব পাৰা। দুয়োটাৰ পাৰ্থক্য তই জান? ধেমালি কৰিছা দেউতা। নহয় মানে দেউতা, মই ভাবিছিলোঁ যে সুৰঞ্জনাৰ নেক্সট ছংটো যদি আমি প্ৰডিউচ কৰি দিওঁ। প্ৰডিউচাৰ? অঁ, প্ৰপাৰ প্ৰডিউচাৰ হ'ব বিচাৰোঁ মই দেউতা। মাৰ্কেটখনো ভাল, আৰু সুৰঞ্জনা যে ভাল ছিংগাৰ সেইটোতো তুমিও জানা। দেউতা, এই গানটো যদি হিট হৈ যায়, নেক্সট 2 বছৰৰ কণ্ট্ৰেক্ট তাইক আমাৰ লগত কৰাই ল'ম।